সংবিধান দিৱস উপলক্ষে আজি ইয়াত ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ চন্দ্ৰপুৰৰ ঠাকুৰগুচিত সংবিধান দিৱস অনুষ্ঠিত কৰা হৈছে, উদযাপন কৰা হৈছে। সংবিধানখনে ভাৰতবৰ্ষৰ প্ৰতিটো মানুহক ন্যায়লৈকে ন্যায়, সমতা, সম অধিকাৰ সকলো প্ৰদান কৰিছে। এই সংবিধানখনে হ'ল পৃথিৱীৰ ভিতৰত এখন দীৰ্ঘতম সংবিধান, যিখন সংবিধানৰ জৰিয়তে আজি ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা আনিছে, ন্যায় দিছে। এনেকুৱা এখন সংবিধানৰ আজি এই দিৱস, এই সংবিধান দিৱসত আমি সকলোৱে ইয়াত শপত লৈছোঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্হিত ভাৰতবৰ্ষৰ সংবিধানে দিয়া অধিকাৰ, ভাৰতবৰ্ষৰ সংবিধানে দিয়া ন্যায়, সকলো আমি প্ৰদত্ত যি অধিকাৰ সেই সকলো আমি মানি লৈ সংবিধানৰ শিৰত লৈ আমি সকলোৱে ভাৰতবৰ্ষখনক উন্নতিৰ দিশত আগুৱাই নিয়াৰ কাৰণে এই সংবিধানে দিয়া অধিকাৰসমূহ আমি পালন কৰিম। অতি হৃদয়ঙ্গম কৰিব পৰা এটা আৰ্টিকেল, no person shall be deprived of his life and liberty except according to procedure established by law। সেইবাবে সংবিধানৰ কথা ক'বলৈ গ'লে আৰ্টিকল 21ক নেওচি কোনেও বক্তব্য ৰাখিব নোৱাৰে, আৰু ময়ো এজন আইনৰ ছাত্ৰ। সেইবাবে আৰ্টিকল 21ক সাৱটি লৈ আজিৰ সভাখনত এজন বক্তা হিচাপে মোতকৈ বহুজন বক্তাই আৰু সুন্দৰ বক্তব্য ৰাখিছে। আৰ্টিকল 21ৰ বিষয়ে মই অলপমান ক'বলৈ আজি সক্ষম হৈছোঁ, আৰু তাৰ বাবে আজি যিসকল উদ্যোক্তা নিশ্চিতভাৱে তেওঁলোকক ধন্যবাদ জনাইছোঁ। জয় অসম, ভাৰত মাতা কি জয়। এইখিনিয়ে যে আজি সংবিধান দিৱস, ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে এই বিষয়ে তেখেতসকল সকলো জ্ঞাত, আৰু আজি আমি ইয়াত একত্ৰিত হৈছিলোঁ অনুসূচিত জাতি মৰ্চা ভাৰতীয় জনতা পাৰ্টীৰ তেখেতসকলৰ উদ্যোগত। আৰু আজি এই সভাখন সুন্দৰভাৱে পৰিচালনা কৰা হৈছে। বহুত সমল ব্যক্তিয়ে সুন্দৰ বক্তব্য ৰাখিছে, আৰু সংবিধানৰ গৰিমা ইয়াৰ জৰিয়তে নিশ্চয় বৃদ্ধি হৈছে। ইমানেই। জয় অসম, ভাৰত মাতা কি জয়। আজি 26 নৱেম্বৰ 2024, আৰু আপোনালোকে সকলো জানে যে বিশ্বৰ সৰ্ববৃহৎ সৰ্বশ্ৰেষ্ঠ সংবিধানখনে হ'ল ভাৰতবৰ্ষৰ সংবিধান। এই সংবিধানখন প্ৰণয়ন কৰিছিলে, এই সংবিধানৰ যিটো কমিটি গঠন হৈছিলে 1946-ত, এই কমিটিৰ চেয়াৰমেন হিচাপে আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ, অতি প্ৰিয়, আমাৰ প্ৰতিবিম্ব হিচাপে যিজন মহান আত্মাক আমি আখ্যা কৰি আহোঁ, বাবা চাহেব ভীমৰাও আম্বেদকাৰজী। তেখেতে কঠোৰ পৰিশ্ৰম কৰি এই সংবিধানখন প্ৰণয়ন কৰিছিলে। গতিকে আজিৰ দিনটোত সেই মহান আত্মাজনকো আমি সোঁৱৰিছোঁ, তেখেতৰ শ্ৰীচৰণতো আমি সেৱা জনাইছোঁ, আৰু আমি আজি শপত বাক্য কৰিছোঁ। আমাৰ মাজত আজি উপস্থিত আছিলে আমাৰ গুৱাহাটী হাইকোৰ্টৰ যথেষ্ট বিজ্ঞ অধিবক্তা বিজয়ন মহাজন ডাঙৰীয়া। তেখেতে বহুতখিনি আমাক সাংবিধানিক অধিকাৰ বা ন্যায়িক অধিকাৰ বা সংবিধানৰ মহাত্ম্যৰ বিষয়ে আমাক পৰামৰ্শ দিলে। আমি আশা কৰিছোঁ যে তেখেতৰ এই দিহা পৰামৰ্শৰে আমি আগন্তুক দিনত আমাৰ ৰাইজ, আমাৰ সমাজখনক সাংবিধানিক দিশৰ পৰা যিভাৱে সুৰক্ষা প্ৰদান কৰা হৈছে, আমাৰ ৰাইজ আগন্তুক দিনত আমাৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা জনাই সাংবিধানিক দিশৰ পৰা নিজক সুৰক্ষিত কৰি নিজৰ কৰ্মপথত আগবাঢ়ি যাব। গতিকে আজিৰ এই শুভ দিনটোত সংবিধান দিৱসত মই সকলোকে অভিনন্দন জনাইছোঁ।